যুদ্ধলৈ নামিব লাগিব গতিকে নিৰ্বাচন কেণ্ডিডেট ফৰ্মেলি এতিয়া মই সাবমিট কৰিলোঁ কিন্তু ইলেকশ্যন কমিশনে ফৰ্মেলি ডিক্লেয়াৰ দিব 26 তাৰিখতহে আমাৰ মানে কেণ্ডিডেটছাৰটো গতিকে আজি মোৰ লগত হাজাৰ হাজাৰ মানুহে মানে সমষ্টিৰ চুকে কোণে সব ঠাইৰ পৰা আহিলে আৰু ৰেলী কৰি পেলাই মোক সহযোগ দিলে আৰু মই ভাবোঁ মানে ইমান যদি মৰম পায় ইমান যদি চবে থাকে তো নিশ্চিতভাৱে তামোলপুৰৰ ৰাইজক সেৱা কৰাৰ নিশ্চয় সৌভাগ্য হ'ব। ইপিপিএল দলৰ সভাপতি প্ৰমোদ বৰে আপোনাৰ বিৰুদ্ধে প্ৰতিনিধিত্ব নামিছে আৰু আজি অন্তৰংগ নিৰ্বাচনত চবে নামিব আৰু এটা পাৰ্টিয়ে আনটো পাৰ্টিৰ বিপক্ষে থিয় হোৱাৰ নিচিনাই হ'ব। এইটো আমাৰ ডেমক্ৰেচিৰ এটা সৌন্দৰ্য আমি চবে মানে নিৰ্বাচন খেলিব পাৰে অকল ৰাজনৈতিক দল নহয় সাংবাদিক বন্ধুসকলেও যদি ইচ্ছা কৰে আৰু এদিন আছে আমাৰ নমিনেশ্যন দিয়াৰ 23 তাৰিখে নমিনেশ্যন দিব পাৰে গতিকে এইটো আমাৰ এটা ভাৰতীয় সংস্কৃতি অসমীয়া সংস্কৃতি আমি যোনে যিয়ে নহওক ডাঙৰক আমি মানে সদায় সেৱা কৰোঁ শ্ৰদ্ধা লওঁ আৰু আশীৰ্বাদ দিবই লাগিব ময়ো আশীৰ্বাদ দিছোঁ তেখেতক গতিকে এটা থানতে আছিলোঁ মই ভগৱানকে কৈছোঁ যে ভগৱানে বিচাৰটো কৰিব কাক ক'ত ৰাখি ফালে কেনেকৈ আমাক আগবাঢ়িব। তামোলপুৰ ৰাইজক কি ক'ব আজি? তামোলপুৰ ৰাইজক এইটোৱে কওঁ নিৰ্বাচন আমাৰ ভৱিষ্যত হয় এই নিৰ্বাচনত আমি যি ভোটদান কৰিম ইয়াৰ দ্বাৰাই আমাৰ ভৱিষ্যতটো নিৰ্ণয় হ'ব যে উন্নয়ন বা বিভিন্ন ধৰণৰ মানে দেশখনৰ প্ৰগতি কেনেকুৱা হ'ব। সেইকাৰণে নিৰ্বাচন চবে মানে গুৰুত্ব সহকাৰে ল'ব লাগে বিচাৰ বিবেচনা কৰি ভোটদান কৰিব লাগে আৰু সকলোৱে ভোট দিব লাগে কাৰণ আমি ভাৰতীয় গতিকে ভাৰতীয় হিচাপে ভাৰতৰ যিটো আইন গন্ধিৰ ভিতৰত নিয়ম বান্ধি দিছে এই নিয়ম পালন কৰাটো সকলোৰে দায়িত্ব। সেইকাৰণে মই বিচাৰোঁ তামোলপুৰ সমষ্টিৰ প্ৰত্যেকজন মানুহে য'তে নাথাকক নিজৰ ভোটটো দিয়ক কোনোবা পষ্টেল ভোট দিয়ক আৰু নহ'লে নিজে মানে শৰীৰ আহি ফালে ভোটদান কৰক। মানে উঠাই লোৱাৰ তাৰিখ কেই তাৰিখত আছে 26 তাৰিখ গতিকে 26 তাৰিখৰ কথা আজি যদি ক'ব পাৰে নমিনেশ্যন কিয় দিব গতিকে সেইবোৰ কোনোবাই চৰ্চা কৰিছে আৰু তেওঁৰ কিবা মনত কিবা এটা থাকিব পাৰে কিন্তু মই ভাবোঁ সেই বিষয়ে 26 তাৰিখতহে জানিব পাৰিব। 26 তাৰিখৰ ভৱিষ্যত দিচোন আজি যদি লৈ থৈ দিয়ে বাকী নাটক কৰাৰ কোনো দৰকাৰেই নাই গতিকে আমি চাওক 26লৈকে 26ত কি হয় কিমানজন হয় আৰু সেইদিনাৰ পৰাহে আমাৰ মাজত কোনে মানে তামোলপুৰৰ কাৰণে কি ধৰণৰ কিহৰ কাৰণে মানে ৰাইজৰ সেৱা কৰাৰ কথা কেনেকুৱা ধৰণৰ কয় আৰু ৰাইজক কি ধৰণৰ সঁহাৰি বিচাৰি 26ৰ পিছত প্ৰত্যেকটা দল আৰু প্ৰত্যেকটা পাৰ্টীয়ে কাম কৰিব। নাই ডেফিনেটলি চোৱা কাম কৰাটোতো এটা পজিশ্যন পোৱাৰ পিছত তেওঁ কৰ্তৃত্ব প্ৰদান কৰিছে। আমাৰ দেশত হ'ল আপোনালোকে সাংবাদিক হিচাপে বহুত সমস্যাৰ বিষয়ে জানে আৰু আপোনালোকে বহুত সমালোচনাও কৰে কিন্তু আপোনালোকে একো কৰিব নোৱাৰে কাৰণ কিয় আমাৰ ডেমক্ৰেচিয়ে অকল তেওঁলোকক কৰ্তৃত্ব প্ৰদান কৰিছে যিসকলে নিৰ্বাচনত ৰাইজৰ দ্বাৰা নিৰ্বাচিত হৈছে। গতিকে এজন নিৰ্বাচিত মানুহক সংবিধানে সম্পূৰ্ণভাৱে কৰ্তৃত্ব প্ৰদান কৰিছে গতিকে কাম কৰিলে কাম কৰিব পাৰে গতিকে কাম কৰাটো নিজৰ নিজৰ মানে মনৰ কথা আৰু নিজৰ পৰিকল্পনাৰ আধাৰত নিজৰ যিবিলাক মানে আঁচনি ল'ব সেইটোৰ ওপৰতহে নিৰ্ভৰ হ'ব। গতিকে কাম কৰাৰ ক্ষেত্ৰত একো অসুবিধা নাই MLA MP চব হয়ে কাম কৰিব পাৰে। আজি UPPLৰ ক্ষেত্ৰত চাগৈ তেনেকুৱা ধৰণৰ পৰিৱেশ আহিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে মানে তেওঁৰ মানে সতীৰ্থ তেনেকুৱা নাই যিজনে বিধায়ক হ'ব পাৰে যিজনে MP হ'ব পাৰে বা যিজনে MCLA হ'ব পাৰে তামোলপুৰৰ হয়তো তেনেকুৱা ধৰণৰ মানুহৰ অভাৱ ঘটিলে এটা ৰাজনৈতিক দলত পাৰ্টীৰ সভাপতিও হ'ব আৰু তোমাৰ MLAও হ'ব MPও হ'ব MCLA হ'ব কেতিয়াবা পঞ্চায়তৰ সভাপতিও হ'ব লাগিব পাৰে।